আৰু হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই দৰং মিনা ব্লগছ। পোনপ্ৰথমে আপোনালোকৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি হঠাতে ৰাতিপুৱাই ফোন আহি গ'ল যে মই এঠাইত যাব লাগে, আৰু ক'ত কি মই গম পোৱা নাই এতিয়ালৈকে। বলকচোন বাৰু ভিডিঅ'টো আপোনালোকে চাই থাকক ক'ত কি হ'বলৈ যাই আছে। তো বলক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আচলতে মই হঠাতে আহিবলগীয়া হ'ল ইয়ালৈ, মানে ব্ৰহ্মপুত্ৰৰ ওচৰলৈ। মানে আমাৰ ওচৰৰে মানুহ এজনৰ মৃত্যু হৈছিল আজিৰ পৰা প্ৰায় এবছৰ আগতে, আৰু তেওঁলোকৰ জ্ঞাতি আছিলোঁ আমি। ঘৰখনক পাতিছিল আৰু সেয়েহে আজি পিণ্ডদান, আৰু সেয়ে আহিবলগীয়া হ'ল ব্ৰহ্মপুত্ৰ। আৰু ব্ৰহ্মমাই ধুনীয়াকৈ সেই পিণ্ডদানটো যাতে আদৰি লয় আৰু চাব পাৰে ধুনীয়াকৈ ক'ত কেনেকৈ পিণ্ডদান কৰে। আপোনালোকে ধুনীয়াকৈ চাই থাকক আৰু ভিডিঅ'টোৰ জৰিয়তে। তো ব'লক আৰু আৰম্ভ কৰি থাকোঁ। তো মূলত এই হৰিচন্দ্ৰ খুৰাও আহিছে আৰু পিণ্ডদান কৰিব আহিছে। আৰু পিণ্ডদানটো কিহৰ কাৰণে কৰে ন? পিণ্ডদান তাৰমানে হেৰি হয়, মানে তেওঁৰ হেৰি কাৰণে, দেহাটোৰ কাৰণে শান্তি, আচলতে শান্তি হয় এইটো তাৰমানে। আৰু তেখেতৰ শান্তিৰ কাৰণে আহিছোঁ আজি এয়া ব্ৰহ্মপুত্ৰ পাৰত ধুনীয়াকৈ। আৰু আগৰ ফালে আছে বাৰু মানুহবোৰ, আৰু সকলোবোৰ দেখুৱাই থাকিম আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে। তো ধুনীয়াকৈ চাই থাকিব। আৰু এই ভাল লাগিছে নাই আৰু ব্ৰহ্মপুত্ৰ আহি? বঢ়িয়া, আমি যে বঢ়িয়া লাগিছে তাৰমানে, পৰিৱেশ ভাল লাগিছে, ধুনীয়া পৰিৱেশ একদম। বতাহ বলি আছে বাৰু, তথাপিও ভাল লাগিছে। আৰু যিহেতু পিণ্ড কটাব আহিছোঁ, সেয়ে ইফালে চাৰিওফালে মানুহ আছে, চাব পাৰে মোৰ চাৰিওফালে একদম সকলোবোৰ মানুহ আছে। আৰু ইয়াতে বহুত 7 ঘৰ মানুহৰ ইয়াতে পিণ্ড কটাইছে, আৰু এয়া সকলোবোৰ আহিছে। আৰু ইফালে আৰু এইফালে মোৰ বাল্যকাললৈ মনত পৰি গ'ল, একদম সৰুকালিলৈ দৃশ্যলৈ চাব পাৰে। এইফালে ইহঁতে ধুনীয়াকৈ বালি ঘৰ সাজি আছে এইফালে। আৰু এইফালে মনে বালি ঘৰ সাজি আছে। পিছে মন কেনেকুৱা লাগিছে বালি ঘৰ সাজি? এয়া জানমনিয়ে সাজি আছে পুৰা বালি ঘৰ। এতিয়া পৰক বালি ঘৰ সাজিছ নাই? এইফালে সাজিছ নেকি? এইফালে প্ৰণৱা সাজি আছে ধুনীয়াকৈ বালি ঘৰ। এয়া সৰু আছে ধুনীয়াকৈ পুৰা সাজি আছে আৰু বালি ঘৰ। আৰু মোৰ পিছফালে বৰ্তাহঁতে ধুনীয়াকৈ পিণ্ড সিজাই আছে, আৰু ইফালে আছে বৰ্তাহঁত। পিছত তাৰ পিণ্ডটো কিয় হেৰি কৰিব লাগে, মানে সিজাব লাগে? এইটো মানে পূৰ্বপুৰুষৰ যিটো আমাৰ হেৰি কি বোলে পূৰ্বপুৰুষ যিগিলা আছিল তেওঁলোকৰ কাৰণে আজি অস্থি এটা নিয়া হয় আমাৰ শ্মশানত নিলি। সেই শ্মশানৰ অস্থিটো আনি আজি অষ্টমীত আমি অতোৱা হয়, সেইখিনি আমাৰ। আৰু ইয়াতে যে দুটা আছে মানে হেৰি কি দুটা জীৱন দুটা দুঘৰৰ আছে ন? আৰু আপোনালোকে গম পাইছেই চাগে কিহৰ কাৰণে পিণ্ড সিজোৱা হয়। আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকক, আৰু সকলোবোৰ গম পাব ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। আৰু গাইছ, মোৰ আগৰ ফালে আপোনালোকে চাব পাৰে ইফালে ব্ৰহ্মপুত্ৰৰ মাজতে আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ। এইফালে আছে, এই দেখিছে একদম পুৰা ভিঠি হৈ আছে এইফালে, তাতেই আছে ধুনীয়াকৈ চাব পাৰে। এইফালে ব্ৰহ্মপুত্ৰ নদী, কি মজা একদম পৰিৱেশ চাব পাৰে। আৰু আপোনালোকৰ এটি 360 ভিউ দি আছোঁ, তো ধুনীয়াকৈ চাই থাকক আৰু 360 ভিউ। আৰু এনেদৰে তেওঁলোকৰ আত্মাবোৰ যাতে সুখত থাকে তাৰ বাবে ইয়াতে সকলোৱে পূজা কৰিলে, আৰু অলপ পিছতে অস্থি উঠাবলৈ গৈ আছোঁ। তো ধুনীয়াকৈ চাই থাকক। আৰু এতিয়া অস্থি উঠাব আহি গৈছোঁ, মানে ইফালে আগৰ ফালে আপোনালোকে চাব পাৰে ইফালে। আৰু এনেকৈ ব্ৰহ্মপুত্ৰ স্নান কৰি তেওঁলোকৰ আত্মাবোৰ যাতে ভালে থাকে তাৰে সদগতি কামনা কৰি অস্থিবোৰ ইয়াতে উটুৱাই দিয়া হৈ গ'ল। গা ধুই কেনেকুৱা লাগছে ব্ৰহ্মপুত্ৰত? জীৱনত আজি প্ৰথমবাৰ কাৰণে ব্ৰহ্মপুত্ৰত গা ধুইছোঁ, বহুত ধুনীয়া লাগিছে, সুন্দৰ পৰিৱেশ। পুৰা একদম সকলোৱে গা ধুই আছে এইফালে, বিৰাট থিয় ৰ'ব গাইছ। আৰু গাইছ, জীৱনৰ প্ৰথমবাৰৰ কাৰণে ব্ৰহ্মপুত্ৰত গা ধুবলৈ যাই আছোঁ। এয়া জীৱনৰ প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ, পুৰা একদম পানীৰ মাজত। এয়া ব্ৰহ্মপুত্ৰত আমি প্ৰথমবাৰৰ কাৰণে গা ধুবলৈ আহিছোঁ। এয়া পুৰা একদম ভাল লাগি গৈছে, আৰু পানীৰ মাজত একো যায় আৰু ৰ'ব। একদম পানীৰ মাজত একদম আপোনালোকে যদি আহি যাওক
এই আমি আটাই পুৰা গা পা ধুই ধুনীয়াকৈ আহি আছোঁ এতিয়া পুৰা ভাল লাগছে আৰু গা পা ধুই একদম বঢ়িয়া বঢ়িয়া গংগামাই একদম পুৰা ধুনীয়াকৈ চাফা কৰি দিলে ব্ৰহ্মপুত্ৰমাই ভাল লাগি গৈছে আহিম আকৌ এদিন গা পা ধুই যাই থাকিম আৰু পুৰা মজা লাগছে আপোনালোকেও থ'ব আহি যাওক আকৌ মই লাষ্ট টাইম যেতিয়া ধলপুৰ আহিছিলোঁ তেতিয়া আপোনালোকক এটা মই ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত ধলপুৰৰ মেইন মন্দিৰটো মানে নিৰ্মাণ কাৰ্য চলি আছিল আৰু বৰ্তমান সেই মন্দিৰটো হৈ গ'ল আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ চাই থাকক সেইফালে আহি পাই গ'লোঁ মানে এইফালে দেখিবলৈ গাইছ এইফালে আছে নতুনকৈ ওলোৱা পুৰাতান্ত্ৰিক সম্পদবোৰ এইফালে এইবোৰ আগতে নাছিল বাৰু এতিয়া নতুনকৈ এইবোৰ উদ্ধাৰ কৰিছে অ'কে আৰু এইফালে আছে মন্দিৰটো নতুনকৈ যিহেতু বনোৱা হৈ গ'ল চাব পাৰে এইফালে পুৰা ধুনীয়াকৈ আছে মন্দিৰটো আৰু এইফালে ধুনীয়াকৈ ফুলৰ বাগিচাবোৰ হৈ গৈছে একদম চাব পাৰে ৰাতি 360 ভিউ আপোনালোকক দেখাই আছোঁ ৰ'ব তাৰপিছত আকৌ লগ পাই যাম I love the chase and the hunt and I set the pace when I'm running I always take what I want and I always give it 100 Don't need a bank, no I'm funded Play the game like it's nothing I'm always thankful for something Don't take for granted, stay humble Now wake up! It's time to look at the enemy Look in the mirror if he is no friend to me It's not working out, maybe it's the chemistry It's time to break up so I can make a better me Better believe in your mind cause it's everything You can mold, shape, find almost anything All it takes is some time and some clarity To find your identity, it's mind over everything And when I feel like this, I'm immortal 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 Don't be scared, just level up, don't be scared আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানে আছিল যদি চাই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক এণ্ড আৰু যিসকল চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে ভিডিঅ'বোৰ চাই আৰু কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায় প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক